নমস্কাৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই জিটিবিজিটি এক্সামৰ ওপৰত টেট কাম ৰিক্ৰুটমেন্ট যেটো এক্সাম হ'ব আপোনালোকৰ তাৰে ওপৰত এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো এছামিনিজ পিপল এই সিৰিজটোৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যেটো ভিডিঅ'ত আমি জিকে বহুতো ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম অসমৰ যিখিনি কোৱেশ্চন আহিব ইয়াৰে ভিতৰতে আপোনালোকে ম্যাক্সিমাম কমন পাব এক্সামত সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো So first question, in which year Saraighat War was fought? Saraighator যুদ্ধ কিমান চনত হৈছিল হেতু হয়তো সকলে জানে 1671 চনত Next question, Guwahati University was established in which year? Guwahati University কিমান চনত স্থাপন হৈছিল আৰু এই চনটো আছিল 1948 চনৰ 26 জানুৱাৰী Next question, in which year Itakuli run took place in? আমাৰ যেটো ইটাখুলিৰ যুদ্ধ হৈছিল আহোম আৰু মোগলৰ শেষ ৰণ আছিল এইখন ইটাখুলিৰ ৰণখন সো এইখন যুদ্ধ হৈছিল 1682 চনত Next question, in which year the capital of Assam shifted from Shillong to Dispur? আপোনালোক হয়তো কিছুমানে জানে যে প্ৰথম অসমৰ যেটো ক্যাপিটেল আছিল হেতু শিলংত আছিল কাৰণ তেতিয়া মানে লগ হৈ আছিল এছাম প্লাস শিলং এনেকে বহুতখন ৰাজ্য মানে লগ হৈ আছিল সো এটা সময়ত 1973 চনত যেতিয়া আমাৰ চিফ মিনিষ্টাৰ শৰৎ চন্দ্ৰ সিংহ আছিল তেখেতৰ সময়ত এই ক্যাপিটেলটো শিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয় Next question, Jatinga is situated in which hill of Assam? Jatinga এটা কাৰণত ফেমাস হয় আপোনালোকে হয়তো জানে সো এই জাতিংগাখন কোট আছে মানে কোনখন পাহাৰত আছে হেতু সুধিছে অসমৰ আৰু হেতু আছে বৰাইল পাহাৰত Next question, who is known as the father of Assamese language literature? অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক জনা যায় আৰু তেখেত হল শ্ৰীমন্ত শংকৰদেৱ Next question, which king is known as Kumar Raja? তেখেতক কুমাৰ ৰজা বুলি এই কাৰণে জনা যায় কাৰণ তেখেতে বিয়া পতা নাছিল আৰু তেখেত বৰ্মন বংশৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন Next question, in which year president rule was imposed in Assam for the first time? অসমত যেটো ৰাষ্ট্ৰপতিৰ শাসন হেতু প্ৰথমবাৰৰ বাবে কেতিয়া এপ্লাই হৈছিল হেতু আছিল 1979 Next question, which is the first Assamese novel? প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল সেইখন আছিল ভানুমতি 1890 চনত এইখন পাবলিশ হৈছিল আৰু এইখনৰ ৰাইটাৰ আছিল পদ্মনাথ গোহাঁই বৰুৱা Next question, in which year মোৱামৰীয়া বিদ্ৰোহ started? মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল হেতু হৈছিল 1769 1769 চনত Next question, which king is known as Dihingia Roja? Dihingia Roja বুলি সুহুংমুঙক জনা যায় আৰু সুহুংমুঙে বৰপাত্ৰ গোহাঁই আৰু সদিয়াখোৱা গোহাঁই বুলি দুটা পোষ্ট তেখেতে ক্ৰিয়েট কৰিছিল উপাধি হয় এই দুটা Next question, in which year Yandabu Treaty was held? Yandabu সন্ধি আপোনালোকে হয়তো শুনিছে Yandabu সন্ধি কিমান চনত হৈছিল হেতু হৈছিল 1826 চনত Which temple was built during Shalastambha dynasty? Shalastambha বংশৰ সময়ত যিখিনি সময়ত হিয়তে ৰাজত্ব কৰি আছিল সেইখিনি সময়ত হিয়তে মহাভৈৰৱ মন্দিৰটো বনাইছিল Next question, in which year the Saraighat bridge was constructed?
শৰাইঘাটৰ যিখন আমাৰ দলং আছে সেইখন প্ৰথম 1962 চনত বনোৱা ষ্টাৰ্ট কৰা হৈছিল আৰু কমপ্লিটো হৈছিল 1962 চনতে নেক্সট কোৱেশ্চন শিৱদৌল was constructed by which Ahom queen আহোমৰ কোন গৰাকী ৰাণী শিৱদৌলটো নিৰ্মাণ কৰাইছিল আৰু তেখেত আছিল ফুলেশ্বৰী দেৱী আৰু তেখেত আছিল শিৱসিংহৰ পত্নী শিৱসিংহৰ দুজনী পত্নী আছিল প্ৰথম গৰাকী আছিল ফুলেশ্বৰী আৰু সেকেন্ড গৰাকী আছিল অম্বিকা কুঁৱৰী Next question which is the largest district of Assam অসমৰ সবাতোকৈ ডাঙৰ আমাৰ জিলাখনৰ নাম কি সেইখন হল কাৰ্বি আংলং আটাইবোৰ এক্সামত আহি থকা কোৱেশ্চন ৰিপিট হৈ আছে এইবিলাক কোৱেশ্চন সো আপোনালোকে ইয়াৰ পৰাই কমন পাবয়ে আপোনালোকে ভালকৈ গোটেইখিনি চাব ভিডিওখিনি আপোনালোকে কমন পোৱাটো পাবয়ে মানে Next question the first Assamese short story collection Surabhi was written by Surabhi jitu অসমীয়া ছুটি গল্পৰ জিতু লিখিছিল হেতু প্ৰথমবাৰৰ বাবে কোনে লিখিছিল হেতু লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা Next question in which year did Birendra Kumar Bhattacharya receive the Gyanpith award for his novel মৃত্যুঞ্জয় উপন্যাসখনৰ কাৰণে Birendra Kumar Bhattacharya Gyanpith বঁটা লাভ কৰিছিল 1979 চনত 1979 Next question which is the first Assamese printed book অসমীয়া প্ৰথম ছপা কিতাপখনৰ নাম হল ধৰ্ম পুস্তক আৰু এইখন লিখিছিল আত্মাৰাম শৰ্মা 1813 চনত তেখেতে এইখন পাবলিশ কৰি উলাইছিল আৰু এইখনৰ মানে যিখন ধৰ্ম পুস্তক কিতাপ হয় এইখন হলি বাইবেলখনৰ অসমীয়া ট্ৰান্সলেচন তেখেতে কৰিছিল গোটেইখিনি মনত ৰাখিব মই ইয়াতে এটা কোৱেশ্চনতে গোটেইখিনি পইণ্ট হুমাই দিছো কোনে লিখিছিল কি নাম আছিল কিতাপখন মানে কোৰ পৰা ট্ৰান্সলেট কৰিছিল আৰু কিমান সন ইত্যাদি গোটেইখিনি মই ইয়াতে হুমাই দিছো এটা কোৱেশ্চনৰ ভিতৰতে 5টা 6টা কোৱেশ্চন হুমাই দিছো আপোনালোকে নোট ডাউন কৰি ৰাখিব Next question Assam Medical College was established in 3 নৱেম্বৰ 1947 চনত এইখন ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল অসম মেডিকেল কলেজ Next question which female Assamese writer wrote অভিযাত্ৰী নামৰ যিখন উপন্যাস সেইখন কোনে লিখিছিল সেইখন লিখিছিল নিৰুপমা বৰগোহাঁই Next question Karengor Ligiri is a play written by এইখন যিখন নাটক হয় কাৰেঙৰ লিগিৰি এইখন কোনে লিখিছিল এইখন লিখিছিল জ্যোতিপ্ৰসাদ আগৰৱালা এইখন লিখিছিল কাৰেঙৰ লিগিৰি Next question which is the first Assamese color film so আমাৰ অসমৰ প্ৰথমে অসমীয়া যিখন ৰঙীন চলচ্চিত্ৰ বুলি ক'ব পাৰি সেইখন কোনখন আছিল সেইখন আছিল ভাইটি Next question in which year Guwahati High Court was established Guwahati High Court কিমান চনত স্থাপন হৈছিল হেতু হৈছিল 1948 চনত Next question চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল সো এইটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্ত আৰু যেহেতু সাহিত্য সভা আহি আছে আপোনালোকে মনত ৰাখিব এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় Next question which is the first Assamese play So প্ৰথম অসমীয়া নাটকখনৰ নাম কি সেইখনৰ নাম আছিল বিন বৈৰাগী আৰু এইখন 1935 চনত লিখা মানে বনোৱা হৈছিল বিন বৈৰাগী নাটকখন 1935 চনত বনোৱা হৈছিল Next question which is the first Assamese movie
প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সেইখন আছিল জয়মতী 1935 চনত এইখন বনোৱা হৈছিল আৰু এইখন বনোৱাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাই Next question. In which district of Assam Jonbil Mela held every year? আপোনালোকে হয়তো জানে জোনবিল মেলা হয় অসমত প্ৰত্যেক বছৰে সো ঠাইখনৰ নাম কি য'ত এই জোনবিল মেলা হয় ঠাইখন হ'ল মৰিগাঁও Next question. Ali Ai Ligang festival celebrated by which tribe? অসমৰ কোনটো জনগোষ্ঠীয়ে আলি আই লিগাং উৎসৱটো পালন কৰে আৰু সেইটো হ'ল মিচিং জনগোষ্ঠী Next question. Who was the last king of Ahom dynasty? So, Ahom সাম্ৰাজ্যৰ সকলোতকৈ শেষৰ ৰজাজনৰ নাম কি আছিল? পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল সকলোতকৈ শেষৰজন ৰজা। Next question. Assam Sahitya Sabha was founded in which year? অসম সাহিত্য সভা প্ৰথমবাৰৰ বাবে কেতিয়া আৰম্ভ হৈছিল? আৰু এইখন সভা আৰম্ভ হৈছিল অসম সাহিত্য সভা 1917 চনত এইবাৰো অসমৰ যিখন সাহিত্য সভা এইখন আপোনালোকে হয়তো জানে বজালী ডিস্ট্ৰিক্টত হ'বলৈ গৈ আছে সো এইবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয় সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল সেইবিলাক বা ধৰক কোড হৈছিল অধিৱেশনখন এইবিলাক কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে নোট ডাউন কৰি থব ইয়াৰে যিকোনো এটা কোৱেশ্চন এক্সামত আহিব এইবাৰ Next question. Which was the first capital of Ahom dynasty? So, Ahom সকলে অসমত প্ৰৱেশ কৰি অসমত প্ৰথমবাৰৰ বাবে ৰাজধানী স্থাপন কৰিছিল আৰু সেই ঠাইখন আছিল চৰাইদেউ Next question. Who built Umananda temple? Umananda যিটো মন্দিৰ আছে সেইটো স্থাপন আপোনাৰ বনাইছিল গদাধৰ সিংহই গদাধৰ সিংহৰ দিনত এইটো বনোৱা হৈছিল উমানন্দ মন্দিৰটো Next মই একেলগে কেইটামান ইম্পৰ্টেন্ট আপোনালোকক দি দিছো কোনে বনাইছিল সো ৰংঘৰ বনাইছিল প্ৰমত্ত সিংহ কাৰেংঘৰ বনাইছিল ৰাজেশ্বৰ সিংহ আৰু তলাতল ঘৰো বনাইছিল ৰাজেশ্বৰ সিংহ সো আপোনালোকে মনত ৰাখিবলৈ ইজি হ'ব ৰংঘৰটো অকল প্ৰমত্ত সিংহ বাকি কাৰেংঘৰ আৰু তলাতল ঘৰটো ৰাজেশ্বৰ সিংহ ইয়াতে আপোনালোকক এটা ট্ৰিক্স দি দিও ৰংঘৰটো আপোনালোকে যেহেতু জানে হেতু ৰাজপ্ৰসাদ নাছিল হেতু আছিল কি এটা ধৰক মাঘৰ বিহু গল সো বহাগ বিহু আহিব আমাৰ সো সেই বিহুৰ সময়ত এই ৰংঘৰত ওপৰত মানে বহি মজুজ হক বা ধৰক বিহু নাচ হক এইবিলাক মানে সোৱা হৈছিল তাৰ কাৰণে বনোৱা হৈছিল স্পেশালি ৰংঘৰটো কিন্তু কাৰেংঘৰটো আৰু তলাতল ঘৰটো দুয়োটা ৰাজপ্ৰসাদ আছিল মানে ৰজা ৰাণী হিয়তে আছিল তাত সো দুয়োটা বনাইছিল ৰাজেশ্বৰ সিংহই সো তেনেকে মনত ৰাখিব ৰাজপ্ৰসাদ দুটা বনাইছিল ৰাজেশ্বৰ সিংহ আৰু যেটো ৰংঘৰ বনাইছিল হেতু প্ৰমত্ত সিংহ সো আজিলৈ এইখিনি আছিল আপোনালোকক মই কথা দিছিলো যে এক্সামৰ আগত মই আপোনালোকক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক দি দিম যিবিলাক এক্সামত আহি আছে আৰু কমন পৰিব আপোনালোকৰ সো ইয়াৰে নিশ্চয় কমন আহিবই আৰু মই অনাগত দিনত দুই এদিনৰ ভিতৰত আৰু ভিডিও দিম যিমান পাৰো হিমানখিনি দিবলৈ ট্ৰাই কৰিম আপোনালোকে চাব চেনেলটো যদি ভাল লাগে সাবস্ক্ৰাইব কৰি দিব চেনেলটো গতিকে আজিলৈ ইমানখিনি আছিল থ্যাংক ইউ